নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অপাৰেশ্যন সিন্দুৰ 2.0 নিশ্চয় গম পাইছে। 2.0 কেলে একচুৱেলি 1.0 হ'ব লাগে। 2.0 সেইটো কাৰণে কৈছোঁ, কাৰণ এই যে অপাৰেশ্যন সিন্দুৰ আপোনালোকে নিশ্চয় মনত আছে, তাৰ 1 বছৰ পূৰ্তি কৰিলে। একচুৱেলি ঘটনাটো আৰু আগতে হৈছিলে, কিন্তু তেওঁলোক যে অপাৰেশ্যন সিন্দুৰ কৰিছিলে নহয়, এই যে পাকিস্তানৰ ৰাৱলপিণ্ডি চিণ্ডি কিবা কিবি উৰাই দিলে, গদি মিডিয়াই বহুত কিবা কিবি দেখাইছিলেতো। তো এইটো যে বাবাজী কা ঠল্লু হয়, এইটোতো গম পায়। পিছততো ট্ৰাম্প ক'লে যে মোৰ মধ্যস্থতাৰ কাৰণে কমি গ'ল, আৰু ভাৰতবৰ্ষৰ যথেষ্ট ক্ষতি হৈছে। আৰু ইণ্ডিয়ান আৰ্মি, ভাৰতীয় সেনাবাহিনীক মই চেলুট জনাইছোঁ। খালি তেওঁলোকক ফ্ৰী হেণ্ডছ দিব লাগে। তেওঁলোকে ফ্ৰী হেণ্ডছ দিলে আজি কিন্তু পাকিস্তানক 4 টুকুৰা কৰি দিলে হয়, নহ'লে কমচে কম আৰু 2 টুকুৰা কৰিলে হয়। পাক অকুপাইড কাশ্মীৰটো লৈ ল'লে হয়, কিন্তু সেইটো কৰা নাই। কাৰণ মোদী ডাঙৰীয়াক তেওঁতো নিজেই চাৱালা, তেওঁ নিজেই মানে যোদ্ধা, চব নিজেই আৰু লাজ চৰম নাই, মানে একদম ড্ৰেছ পিন্ধে, আৰ্মি ড্ৰেছ পিন্ধে। জানেনে নাই সেইটো যে একচুৱেলি প্ৰট'কল ভংগ হয়, কাৰণ গোবৰটো সোমাই দিয়া হৈছে ন 12টা বছৰে। এইবিলাকতো কোনো মন নকৰে, এইটো প্ৰট'কল ভংগ। আপুনি পিন্ধকচোন আৰ্মি ড্ৰেছ পিন্ধি মেইন GS ৰোডত খোজকাঢ়কচোন, GNB ৰোডত খোজকাঢ়কচোন, তাৰপিছত কি গতি হয় আপোনাৰ। প্ৰাইম মিনিষ্টাৰ মোদী কোন ক্ষেত্ৰৰ মোদী হয় যে তেওঁ আৰ্মিৰ, এইবিলাকতো আৰ্মিক মানে অসন্মান জনোৱা হৈছে ন। তেওঁলোকে অপাৰেশ্যন কাৰ্গিল পালন কৰিব, অপাৰেশ্যন সিন্দুৰ পালন কৰিব, কিন্তু ইন্দিৰা গান্ধী যোনটো অপাৰেশ্যন চলাইছিলে, য'ত পাকিস্তানক 2 টুকুৰা কৰি দিয়া হ'ল, সেইটোৰ কথা কিন্তু তেওঁলোকে নকয়। আৰু অপাৰেশ্যন সিন্দুৰৰ আগত যোনটো হৈছে, 26জন যে মানুহ মৰিলে ন, এই 26জনত কিন্তু মুছলমানো আছিলে। তেওঁ ঘোঁৰা চালক আছিলে দেই, মুছলমানো আছিলে। সেই মুছলমানে বচালে। আৰু মুছলমান মানে টেৰৰিষ্ট নহয়। তেওঁ একচুৱেলি যিবিলাক ঘোঁৰা চালক আছে, তেওঁলোকে মানে সহযোগিতা কৰা হ'লেতো আৰু বেছি মানুহ মৰি গ'লে হয়। অপাৰেশ্যন সিন্দুৰ কিয় নাম দিছে? কাৰণ সেইটো টোটাল এটা ধৰ্মীয় মেৰুকৰণৰ কাৰণে। কি বুলি লেকচাৰ মাৰিছে তেওঁ? মেৰে খুন মে সিন্দুৰ দৌৰ ৰাহা হে, গৰম সিন্দুৰ। আৰে ভাই, কথা পাতিব নাজানো নেকি? গৰম সিন্দুৰটো বাদেই দিয়ক, মৰি থাকিবতো। আপোনাৰ ব্লাড যোনটো টেম্পাৰেচাৰত থাকিব লাগে, তাতকৈ যদি বেছি টেম্পাৰেচাৰ, আপুনি ব্লাষ্ট হৈ যাব, টোটেলি বম ব্লাষ্টৰ নিচিনা। কি ফাল্টু বকি আছে? 2 নম্বৰী মানে বিশ্বগুৰু হৈ আছে। এতিয়া কথাটো হ'ল, এইটো মই যোৱা বছৰ এপিছ'ড কৰিছোঁ, সেইকাৰণে কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰিব, চাব। সেইটো সময়তো মই কৰিছোঁ, কিন্তু মোৰ এইখন অলপ চেঞ্চৰ কৰি দিয়া হ'ল। মই এইচব পৰৱা নকৰোঁ। মোৰ ভিডিঅ' চেঞ্চৰ কৰি দিয়ক, চেঞ্চৰ নহয়, ষ্টপ কৰি দিয়া হ'ল। মোক যি খুচি গুলিয়াই দিয়ক, মই সেইবিলাকক পৰৱা নকৰোঁ। কিন্তু এই মুহূৰ্তত এটা সামাজিক কথা আহিব। কথাটো হ'ল এনেকুৱা, মই তেনেকুৱা ব্যক্তি, যোনটো সময়ত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 10 লাখ মানুহ ওলাই গৈছিলে, তাৰে 99.99% 2 নম্বৰী মানুহ আছিলে সেইবিলাক অনুৰাগীকেইটা। কাৰণ ৰিজেণ্টৰ ইলেকশ্যনৰ ৰিজাল্টে এইটো প্ৰমাণ কৰি দিছে। তেতিয়া একমাত্ৰ মই এটা এপিছ'ড কৰিছিলোঁ, চাব আপোনালোকে, যে জুবিন অবিহনে গৰিমাৰ সিন্দুৰৰ প্ৰাসংগিকতা। যদি চোৱা নাই চাব। 2-এজন ভাল বুলি কৈছে, তাৰপিছত হোলচেলত গালি পাৰিছে মোৰ পৰৱা নাই। কাৰণ জুবিনে কৈছিলে যে সিন্দুৰ ল'বলৈ, ভাল কথা। জুবিনেতো কৈছিলে বিজেপিক ভোট দিব নালাগে। গৰিমা কি ওলাইছিলে নেকি ইলেকশ্যনৰ সময়ছোৱাত? আপোনালোকে জুবিনৰ আত্মাৰ যদি শান্তি বিচাৰে, বিজেপিক ভোট নিদিব। টোটাল ভেলকিবাজি গ'ল। এইটোতে লাহে লাহে আমি আৰু এপিছ'ড কৰিম। এইকেইদিনটো ইলেকশ্যনে চলি আছে, কিন্তু মই কৰিছিলোঁ। এতিয়া প্ৰশ্নটো হ'ল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী ৰিণিকী বাইদেউৰ তেওঁ সিন্দুৰ নলয় কেলে, সেইটোক লৈ আপোনালোকে ধৰিছে। আৰে ভাই, কি কথা? যদি এই মানে স্বামী থকা পিছতো সিন্দুৰটো কেলে লোৱা নাই, যদি সেইটো আপোনালোকে প্ৰশ্ন কৰিব পাৰে, তেতিয়াহ'লে জুবিন অবিহনে গৰিমা কেনেকৈ লৈছিলে? দম আছে? দম নাই। এইবিলাক অকল আমাৰ দম আছে তেনেকুৱা কথা পাতিবলৈ, তেনেকুৱা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ, আৰু যোনটোত আপোনালোকে আমাক সহায় কৰক। কাৰণ এই যোৱা 12টা বছৰ গোবৰ সোমাই দিয়া হৈছে। গোবৰ ওলোৱাটো বহুত কষ্ট হৈছে। যদি আপোনাৰ ব্লাড কেঞ্চাৰ হৈ যায় নহয়, এইটোকো অলপ পিউৰিফাই কৰা যায়, টাইম টু টাইম চেঞ্জ কৰি। কিন্তু গোবৰটো ওলোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰা হৈছে। আৰু কোনোবাই লিখিছিলে গোবৰ স্পেচিয়েলিষ্ট, বোলে হয়, মই গোবৰ স্পেচিয়েলিষ্ট, ঠিকে আছে।
কাৰণ গোবৰৰ যি চাইণ্টিফিক গুণ আছে তাক মই জানো ব্যৱহাৰ কৰিবলৈ, কিন্তু গোবৰ কাৰো মূৰত সোমাবলৈ কিন্তু মই নাই। এতিয়া গৰিমা এইটো গ'ল, তাৰপিছত আহিলে আপোনাৰ ৰিণিকী নলয় কেলৈ বস্তু। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান চিঞৰ বাকৰ কৰিব লগা, এইটো কোন চেনেল কোন চেনেল এনেকৈ কৰিব লগা হ'ল। এটাও হিম্মত নাই যে এইটো অমুক চেনেল এইটো অমুক কয় য়েছ ছাৰ এনেকৈ ক'ব নাই। তেওঁৰ চুলি এনেই কম, মোৰো কম বাৰু, তেওঁ এনেকৈ ফালি কিনি সেইটোক দেখাব লগা হৈছে। ক'ৰবাত আছে হয়তো আপোনালোকে ৰিণিকীৰ সেইটো চাইছিলে নেকি, এনে কৈ আছে যে কথাবিলাক যে ঠিক হোৱা নাই। তেওঁ একজন এণ্টাৰপ্ৰেনিয়ৰ, তো শ্বুট বুটত থাকিব, যদি নলয় সিন্দুৰ নলয়, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু এই যে ইমান মুছলমান বিৰোধী কৈ থাকে নহয়, আমাৰ অসমৰ বৰাক ভেলীৰ একজন হিন্দু বঙালী যিকেইটা মানে ধাৰাবাহিকভাৱে অসমীয়াৰ লগত, অসমীয়াটো আছে গ'ল, বাবাজী কা ঠুল্লু হৈছে, এতিয়া বঙালীক দুখ দি লাভ নাই, বিজেপি বিৰোধী কাৰবাৰ কৰি থাকে। ইলেকশ্যন হৈ আছে ৱেষ্ট বেংগলত, আৰু এইটোৰ এগেইনষ্টত মানে ফেচবুক বা বিভিন্ন ছ'চিয়েল মিডিয়াত কিন্তু আমাৰ অসমৰ যিবিলাক মানে ভগৱানটো হিন্দু বঙালী আছে তাহাঁতি তাত নেৰেটিভবিলাক কৰি আছে। এতিয়া কথাটো হ'ল যে হিন্দুবিলাক এনেকুৱা হৈছে নহয়, সৰহভাগ লাগিলে কালমা পৰিব। এই হিন্দু মানুহজনে কিন্তু বচাৰ কাৰণে তেওঁ কিবা কাৰণত হয়তো জানে কালমাটো মানে তেওঁলোকৰ যোনটো ধৰ্মীয় হেৰি আছে, সুধিছিলেতো সেইটো যেতিয়া পঢ়িব একজনে পঢ়িলে, এই বৰাক ভেলীৰ অসমৰ পঢ়ি সেইটো সেই কালমা পঢ়ি কিন্তু বাঢ়ি গ'ল। সি কিন্তু কোৱা নাই আমাৰ মুখ্যমন্ত্ৰীৰ নিচিনা যে না মই সনাতনী হয়, সনাতনী হ'লে তেতিয়াই চেছ কৰি দিলে হয় তাক। গতিকে আপোনালোকে প্ৰয়োজনত জীৱনৰ কাৰণে আপুনি কালমাও পঢ়িব, এইবিলাক হ'লকৈ কাৰবাৰ হৈ আছে। তো মোৰ কথাটো হ'ল গৰিমাক লৈ যদি আপোনালোকে প্ৰশ্ন কৰা নাই, তেতিয়াহ'লে ৰিণিকীক লৈ প্ৰশ্ন কৰিব নালাগে। হিন্দুৰ পৰে বা নপৰে, আৰু বহু ইছ্যু আছে, সেইবিলাক লৈ আপোনালোকে চৰ্চা কৰিব লাগে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল বেয়া যি লাগে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্টছ কৰক, লাগিলে গালি পাৰক, কিন্তু হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।